ৰিচেণ্টলি এটা বিশেষ কাৰণত মই দিল্লী গৈছিলোঁ। মন চনবোৰ একেবাৰেই ভাল নাছিল। সাধাৰণতে মন বেয়া লাগি থাকিলে মই নিজৰ জেগাত শিৱ মন্দিৰলৈ বা হনুমান মন্দিৰলৈ বুলিয়েই যাওঁ। তেতিয়া মনত যথেষ্ট প্ৰশান্তি অনুভৱ কৰোঁ। তাত হঠাতে ঘূৰি ফুৰোঁতে ইস্কন মন্দিৰটো দেখি ভাবিলোঁ যে এবাৰ সোমায়ে যাওঁ। যোৱাৰ সময়টো মোৰ ভালেই আছিল। সন্ধিয়াৰ আৰতিৰ ঠিক আগে আগেই গৈ পালোঁ। তাত 6:30 বজাৰ লগে লগে সন্ধিয়াৰ আৰতি আৰম্ভ হয় আৰু বিগ্ৰহৰ ওপৰত থকা আৰ কাপোৰ তুলি দিয়া হয়। তেতিয়া লগে লগে সকলোৱে মূৰ্তি দৰ্শন কৰে, সন্ধিয়াৰ আৰতি হয়। মই গৈ পোৱাৰ সময়ত ভজনেৰে সমগ্ৰ পৰিৱেশটো মুখৰিত হৈ আছিল। श्री श्री राधा पार्थसारथी भगवान की, श्री श्री गौर निताय भगवान की, श्री श्री सीताराम लक्ष्मण हनुमान की, जगत गुरु शील प्रभुपाद की। মন্দিৰ কেম্পাছৰ ভিতৰতে কেইবাখনো এণ্টিক শ্বপ আছিল। তাত বিভিন্ন ধৰণৰ স্পিৰিচুৱেল কিতাপ আদি কৰি পূজা পাৰ্বণৰ সৈতে ব্যৱহৃত বিভিন্ন ধৰণৰ সামগ্ৰীসমূহো আছিল। কিন্তু এইবাৰ ইমান মন চন ভাল হৈ নথকাৰ বাবে মই তাত সোমাই একো কিনা নহ'ল। অলপমান আগবাঢ়ি যোৱাৰ পাছতেই দেখিবলৈ পাইছিলোঁ যে তাত বেদিক এক্সপো চলি আছিল। বেদিক এক্সপোত একচুৱেলি শিকিবলগীয়া চাগে বহুত কিবা কিবি আছিল, কিন্তু মোৰ হাতত সময়ৰো যথেষ্ট অভাৱ আছিল। সেইকাৰণে দৌৰাদৌৰিকৈ বেদিক এক্সপো আৰু মই ভিজিট নকৰিলোঁ। নেক্সট কেতিয়াবা আহিলে চাম বুলি সিমানতে থৈ পেলাই মই ওলাই অহাৰ ব্যৱস্থা কৰিলোঁ। ওলাই আহিবলৈ লওঁতে মন কৰিলোঁ যে এঠাইত বহু মানুহৰ সমাগম হৈছে। সোমাই যোৱাৰ সময়ততো সেইখিনি মানুহ দেখা নাছিলোঁ। সেইকাৰণে ভালদৰে মন কৰি দেখিলোঁ যে সন্ধিয়াৰ আৰতিৰ ভোগ লগাইছে। যিহেতু ইমান সময় ইয়াতে আছিলোঁৱেই, অকণমান ভোক লগা যেনো লাগিল। আৰু পূজাৰ ভোগনো কিয় নাখাম, সেইকাৰণে সন্ধিয়াৰ আৰতিৰ অকণমান ভোগো খাই ল'লোঁ। এনেকৈ এটা স্পিৰিচুৱেল সন্ধিয়াৰ সামৰণি পেলালোঁ। নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম।